নতুনকৈ আঁচনি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 2 লাখ ল'ৰা ছোৱালীক আমি এই 2 লাখ টকাৰ আমি লোন আৰু সাবসিডি দিম তাৰো আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দৰিদ্ৰ মানুহে কৰ্মসংস্থাপন পাব পাৰে আজি আপোনালোকে দেখা পাইছে যে চৰকাৰী চাকৰি দিয়াৰ পিছতো আমি নতুনকৈ আঁচনি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অৰ্থাৎ যিসকলে চাকৰি নাপাব তেওঁলোকেও যাতে এই ল'ৰাবিলাকে যাতে কিবা কৰি খাব পাৰে তাৰ বাবে আমি সিদ্ধান্ত লৈছো যে একোজন ল'ৰাক আমি 2 লাখ টকা কৰি সহায় আগবঢ়াম যাতে তেওঁলোকে চৰকাৰী চাকৰি নাপালেও ব্যৱসায় কৰিব পাৰে আৰু ইয়াৰ 2 লাখ টকাৰ 1 লাখ টকা চৰকাৰক পিছত ঘূৰাই দিব আৰু 1 লাখ টকা ঘূৰাইও দিব নালাগে তাৰো মই আজি আপোনালোকৰ আগত ক'ব বিচাৰিছো আজি আমাৰ অসমত আমি সিদ্ধান্ত লৈছো চৰকাৰী চাকৰি 1.5-2 লাখ দিয়াৰ পিছত 2 লাখ ল'ৰা ছোৱালীক আমি এই 2 লাখ টকাৰ আমি লোন আৰু সাবসিডি দিম তাৰো আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আগত কোনো চৰকাৰৰ দিনত এনেকৈ দুখীয়া দৰিদ্ৰ মানুহক কোনেও আগতে সহায় কৰা নাছিল যোৱা জানুৱাৰী মাহত আমাৰ চৰকাৰে 10 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিছিলে আৰু এতিয়া আমি আকৌ নতুনকৈ আৰম্ভ কৰিছো 17 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি আপোনালোকে চিন্তা কৰক আমাৰ চৰকাৰৰ দিনত দুখীয়া পৰিয়ালে অৰুণোদয় পাইছে দুখীয়া পৰিয়ালে 1250 টকাৰ অৰুণোদয় পাইছে 5 কেজি ৰেচন কাৰ্ড পাইছে 5 লাখ টকাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে আজিৰ সভাত মই নতুনকৈ আৰু এটা কথা ক'ব খুজিছিলো যে আগতে আয়ুষ্মান ভাৰত কাৰ্ড পাবৰ কাৰণে আমাক ৰেচন কাৰ্ডৰ দৰকাৰ আছিল চৰকাৰী চাকৰিয়ালে ৰিটায়াৰমেন্ট পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে আৰু কাৰোবাৰ ঘৰত ৰেচন কাৰ্ড নাথাকিলেও আয়ুষ্মান ভাৰতৰ কাৰ্ড নাপাইছিলে আজি আমি ঘোষণা কৰিব খুজিছো ৰেচন কাৰ্ড থাকক বা নাথাকক ধনী হওক দুখীয়া হওক 70 বছৰৰ ওপৰৰ সকলো বয়োজ্যেষ্ঠ ফেমিলিক আমি 5 লাখ টকাৰ চিকিৎসা সাহায্য যাতে পাব পাৰে তাৰ বাবে আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিম